2025 22 জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে টিংখাঙৰ বেতনী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব মৃদঙীয়া গায়ন বায়ন সংস্থা। এই উপলক্ষে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। প্ৰায় 8,000 অতিথিক আপ্যায়নৰ বাবে সাজু হৈছে ৰাইটঙীয়া গাঁৱৰ ৰাইজ। জৈৱিক পদ্ধতিৰে প্ৰায় 29 বিঘা মাটিত সমূহীয়াভাৱে কৰিছে শাক-পাচলিৰ খেতি। সমাৰোহত উপস্থিত ৰাইজক নিজে উৎপাদন কৰা শাক-পাচলিৰে আপ্যায়ন কৰাৰ লগতে অধিৱেশনৰ বাবে খৰচ যোগান ধৰিব গাঁওবাসীয়ে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব দীপাংকৰ বৰুৱাই। হয়, সমূহীয়া কৃষি কাৰ্যত ব্যস্ত এতিয়া টিংখাঙৰ ৰাইডিঙীয়া গাঁৱৰ ৰাইজ। মই বৰ্তমান উপস্থিত আছো টিংখাঙৰ ৰাইডিঙীয়া গাঁৱৰ এইখন খেতিপথাৰত। ইয়াত যিসকল দেখিছে আপোনালোকে পুৰুষ মহিলা সকলোৱে এনেদৰে হাতে হাতে কোৰ লৈ ব্যস্ত হৈ পৰিছে কৃষি কৰ্মৰ বাবে। ইয়াত যি মৃদঙীয়া গায়ন বায়ন সংস্থাৰ যি সমাৰোহ, সেই সমাৰোহৰ বাবে এনেদৰে কৃষি কৰ্মত কৰি থকা দেখা গৈছে সকলোকে। ইয়াত যি অতিথিসকল আহিব, সেই অতিথিসকলক তেওঁলোকে আপ্যায়ন কৰিবৰ বাবে এনেদৰে যি শাক-পাচলি, বিভিন্ন ধৰণৰ শাক, যেনে ইয়াত কবি দেখা গৈছে, মূলা, কবি, লাই শাক, এনেদৰে বিভিন্ন ধৰণৰ খেতি কৰি থকা পৰিলক্ষিত হৈছে। আৰু মোৰ সৈতে বৰ্তমান এজন উপস্থিত আছে ইয়াৰে। মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, কেনেদৰে কিহৰ বাবে এনেধৰণৰ প্ৰস্তুতি? হয়, এইটো আমাৰ গায়ন বায়ন সংস্থাৰ ৰূপায়ণৰ বাবে আমি ৰাইডিঙীয়া গাঁৱৰ ৰাইজ মিলি এনে ধৰণৰ খেতি পথাৰ কৰি ইয়াৰ পৰা যিখিনি উৎপাদন হ'ব সেইখিনিৰে যাতে আমি তেওঁলোকক আপ্যায়ন কৰিব পাৰোঁ, সেই চেষ্টাৰে আমি আজি এনেকুৱা কৰ্মত ব্যস্ত হৈ আছোঁ। তাৰোপৰি মোৰ পুখুৰীতে মানে আমি প্ৰায় 40 কেজিমান মাছ মানে পিচ হিচাপে মেলা হৈছে। ইতিমধ্যে আধা কেজি কিছু হৈছে, কিছু বেছিও হৈছে। এতিয়া সেই মাছখিনি আমি তেওঁলোকক আপ্যায়ন কৰিম, আৰু যাতে ভৱিষ্যতেও ৰাইজে এনেকৈ এটা আদৰ্শ হিচাপে লয়, সেই তাকে দেখুৱাবৰ কাৰণে আমি এইখিনি আগবাঢ়িছোঁ। হয়, ক'ব লাগিব যে অতি এক সুন্দৰ পদক্ষেপ লৈছে ইয়াৰ ৰাইডিঙীয়া গাঁৱৰ যি ৰাইজ, ইয়াত এক সুন্দৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। আৰু মোৰ সৈতে আৰু এজন আছে ইয়াত, যি কৃষি কৰ্মত ব্যস্ত হৈ আছে তেখেত। মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, কিহৰ বাবে এনেধৰণৰ প্ৰস্তুতি? আৰু এইটো আমাৰ ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সংস্থা, তেওঁলোকৰ বাৰ্ষিক অধিৱেশনখন এইবাৰ আমি ইয়ালৈ টিংখাঙলৈ আমন্ত্ৰণ কৰি আনিলোঁ। আৰু সেই সূত্ৰে তেওঁলোকক অহা 23 আৰু 24 জানুৱাৰী 2025 এই অধিৱেশনখন হ'ব। তাতে আমাৰ প্ৰায় 8,000 ওপৰ মানুহ আমাৰ গোট খাব। এই অতিথিসকলক গায়ন বায়ন প্ৰতিটো দলতে 30, 40জন, 25জন এনেকৈ আহে। তাৰ লগত সেই অতিথিসকলক আপ্যায়নৰ কাৰণে আমি গোটেই ব্যৱস্থাটো কৰিছোঁ। খেতি বাতি নিজে কৰি খুৱাওঁ বুলি ল'লোঁ ৰাইজে সকলোৱে। কি খেতি এতিয়ালৈকে আমাৰ কবি আছে বেছি। কবি প্ৰায় 15,000 ওপৰ বন্ধাকবি আছে, ফুলকবি আছে 3,000, আৰু ওলকবি আছে, তাৰপিছত আকৌ মটৰ আছে, আৰু মূলা এখিনি দিছোঁ। মূলাখিনি প্ৰায় শেষে হ'ল এতিয়া। তাৰ লগত শাৰীখিনি আছে, ৰঙালাওখিনি আছে। ৰঙালাও আমাৰ আছে প্ৰায়। হয়, দীপাংকৰ বৰুৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।